নিৰ্মাণৰ মানদণ্ড। নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে মিড ডে 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী। প্ৰথমটো খবৰ, বিজেপিত যোগ দিব ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ গৌতম ধানোৱাৰে। কেইবাবাৰৰো কংগ্ৰেছৰ বিধায়ক ৰামেশ্বৰ ধানোৱাৰ বিজেপিত যোগ দিব পৃথ্বী মাঝিৰ পুত্ৰ প্ৰদীপ মাঝিয়েও। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী পৃথ্বী মাঝিৰ পুত্ৰ প্ৰদীপ মাঝি। ডাঙৰ খবৰ এই মুহূৰ্তত, বিজেপিত যোগ দিব ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ গৌতম ধানোৱাৰে। কেইবাবাৰৰো কংগ্ৰেছৰ বিধায়ক ৰামেশ্বৰ ধানোৱাৰ। আনফালে বিজেপিত যোগ দিব পৃথ্বী মাঝিৰ পুত্ৰ প্ৰদীপ মাঝিয়ে। প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী পৃথ্বী মাঝিৰ পুত্ৰ প্ৰদীপ মাঝি। এই দুয়োটা ডাঙৰ খবৰ, দুয়োগৰাকীয়ে বিজেপিত যোগ দিব। ইতিমধ্যে বিজেপিত যোগ দিবলৈ চিন্তা চৰ্চা কৰিছে, যোজা চলাইছে ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ গৌতম ধানোৱাৰে। কেইবাবাৰৰো কংগ্ৰেছৰ বিধায়ক ৰামেশ্বৰ ধানোৱাৰ বিজেপিত যোগ দিব পৃথ্বী মাঝিৰ পুত্ৰ প্ৰদীপ মাঝিয়ে। প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী পৃথ্বী মাঝি আৰু তেওঁৰ পুত্ৰ প্ৰদীপ মাঝিয়ে এতিয়া দিব কংগ্ৰেছৰ পৰা বিজেপিত যোগদান। আহিছো প্ৰিন্সি গগৈ কাণ্ডৰ নতুন মূৰৰ কথা জনাবলৈ। অপহৰণৰ অভিযোগ খণ্ডন কৰিছে পৰাগ দাসে। পৰাগ দাসৰ সৈতে আছিল প্ৰিন্সিৰ সম্পৰ্ক। ছমাহ ধৰি সম্পৰ্কত আছিল দুয়োৰে মাজত। ছ'চিয়েল মিডিয়া যোগে চিনাকি হৈছিল দুয়োৰে। পৰাগৰ পৰিয়ালৰ দাবী, প্ৰিন্সিয়ে স্ব ইচ্ছাই বিবাহ পাশত আবদ্ধ হৈছিল। প্ৰিন্সিৰ পৰিয়ালে অপহৰণৰ অভিযোগ কৰিছিল। পৰাগে অপহৰণ কৰা বুলি এজাহাৰ দিছিল প্ৰিন্সিৰ মাতৃয়ে। দিছপুৰ থানাত পৰাগ দাসৰ বিৰুদ্ধে দিছিল এজাহাৰ। 14 অক্টোবৰত গহপুৰত পৰাগৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল প্ৰিন্সি। 16 অক্টোবৰত প্ৰিন্সিৰ পৰিয়ালে পৰাগৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। সাউণ্ড ইঞ্জিনিয়াৰ পৰাগ দাসৰ ঘৰ গহপুৰৰ ঘাঁহি গাঁৱত। এয়া খবৰ, প্ৰিন্সি গগৈ কাণ্ডৰ নতুন মূৰ ওলাইছে। ইতিমধ্যে নতুন নতুন তথ্য উদ্ঘাটন হৈছে। অপহৰণৰ অভিযোগ খণ্ডন কৰিছে পৰাগ দাসে। পৰাগ দাসৰ সৈতে আছিল প্ৰিন্সিৰ সম্পৰ্ক। ছমাহ ধৰি তেওঁলোক সম্পৰ্ক আছিল তেওঁলোকৰ দুয়োৰে মাজত বুলি ইতিমধ্যে উল্লেখ কৰিছে। ছ'চিয়েল মিডিয়াত চিনাকি হৈছিল দুয়োৰে মাজত। পৰাগৰ পৰিয়ালৰ দাবী, প্ৰিন্সিয়ে স্ব ইচ্ছাই বিবাহ পাশত আবদ্ধ হৈছিল। প্ৰিন্সিৰ পৰিয়ালে অপহৰণৰ অভিযোগ কৰিছিল। পৰাগে অপহৰণ কৰা বুলি এজাহাৰ দিছিল প্ৰিন্সিৰ মাতৃয়ে। দিছপুৰ থানাত পৰাগ দাসৰ বিৰুদ্ধে দিছিল এজাহাৰ। 14 অক্টোবৰত গহপুৰত পৰাগৰ সৈতে হৈছিল বিবাহ পাশত আবদ্ধ প্ৰিন্সি। 16 অক্টোবৰত প্ৰিন্সিৰ পৰিয়ালে পৰাগৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। সাউণ্ড ইঞ্জিনিয়াৰ পৰাগ দাসৰ ঘৰ গহপুৰৰ ঘাঁহি গাঁৱত। মানুহে তাইক প্ৰেছাৰাইজ কৰাৰ কাৰণেও তাই এনেকুৱা ধৰণৰ কথা ক'ব পাৰে বা মোক চিনি নাপাওঁ বুলি ক'ব পাৰে। এইটো কথা নাজানো কিমান সঁচা কিমান সঁচা, কিন্তু তাই মিছাকৈ কৈছে এইটো সঁচা কথা। কাৰণ মোৰ লগত সম্পৰ্ক থকা প্ৰমাণো মই দিব পাৰিম। সেইখিনি প্ৰমাণ মোৰ লগত আছে যে তাই মোৰ লগত কিমান সময় কটাইছিলে, কিমান সময় মোৰ লগত কথা পাতিছিলে। যদি মই অচিনাকি হ'লোহেঁতেন বা চিনি নাপাই হ'লহেঁতেন, তাই মোৰ লগত এই ছমাহ ধৰি মোৰ লগত যোন ফোন যোগেদি বা মই তাইৰ লগত গৈ হস্পিটেলত গৈ পেলাই তাইৰ লগত কথা বতৰা CCTV ফুটেজো পাব আপোনালোকে, তাত চেক কৰিলে মোক। তোমালোকৰ ভাল পোৱা কিমান দিনৰ? আমাৰ 6 মাহ মান হ'ল, 6 মাহ 7 মাহ মান হৈছে। তুমি গুৱাহাটীত কি কৰা? মই তাতে মিউজিচিয়ান হয়, তাতে চাউণ্ড ইঞ্জিনিয়াৰিং কমপ্লিট কৰিলোঁ। নুমলীগড়ত বন্য হস্তীৰ উপদ্ৰৱ। শ শ বিঘা শালি ধানৰ খেতি পথাৰ গছকি খাই তহিলং কৰিছে জাক জাক বন্য হস্তীয়ে। চকু মুদা কুলিৰ ভাওত বন বিভাগ। নুমলীগড়ৰ মৰঙী মৌজাত নিতৌ অব্যাহত আছে বনৰীয়া হাতীৰ ত্ৰাস। এই দৃশ্য নুমলীগড়ৰ ধলাকছাৰী তেলীয়া পথাৰ অঞ্চলৰ। দৈনিক হাতীৰ বৃহৎ জাকে দিনে নিশাই অঞ্চলটোৰ শ শ বিঘা শালি ধান খাই গছকি টচ নচ কৰে। উৰে নিশা উজাগৰে থাকি হাতী খেদিব লগা হয় ৰাইজে। ইফালে ক্ৰমাৎ এতিয়া নিশাটো বাদেই দিনৰ পোহৰতো বন্য হস্তীৰ উপদ্ৰৱৰ বাবে উপায়হীন হৈ পৰিছে কৃষক ৰাইজ। কাইলৈ কাতি বিহু। আজি হাতী যিটো উপদ্ৰৱ চলিছে, হাতীৰ দিনলৈকে হাতীয়ে মানে ধান খাই আছে। কাইলৈ বাৰু মানুহে কাতি বিহু হিচাপে কেনেকৈ চাকি বন্তি জ্বলাব। আৰু ফৰেষ্টকো মানে খবৰ খাতি দিয়া হৈছিলে, কিন্তু ফৰেষ্টক এই পৰ্যন্তলৈকে দেখা দেখি হোৱা নাই। সেইটো কাৰণে অকণমান ৰাইজে অকণমান ক্ষোভ পাইছে আৰু মনতে দুখো পাইছে। আৰু যিটো আগন্তুক বিহু আহিছে, বিহুৰ সময়তো যেতিয়া আৰু এনেকুৱা হাতীৰ উপদ্ৰৱ হয়, তেতিয়াহ'লে মানুহে চাকি বন্তি জ্বলাই আৰু বিহু পাতিবলৈও পতাটো মানে দূৰৰে কথা, ধান চাউল এমুঠি পোৱাও নাই, আশা ক্ষীণ হৈ পৰিছে।
ৰাজকন্যা কাণ্ডৰ পিছত মহানগৰীত পুনৰ সুৰামত্ত যুৱতীৰ তাণ্ডৱ নিশা দিছপুৰ যান বাহন আৰক্ষীৰ জালত পৰিছে দুগৰাকী সুৰামত্ত যুৱতী মহানগৰীৰ ৰাজপথত নিশা সুৰাপান কৰি দুই যুৱতীয়ে তীব্ৰ গতিত বাহন চলাই তাণ্ডৱৰ সৃষ্টি কৰিছিল যুৱতী দুগৰাকীয়ে AR01N1101 নম্বৰৰ বাহনখনেৰে ৰাজপথত চলাইছিল তাণ্ডৱ দিছপুৰ ছুপাৰ মাৰ্কেটৰ পৰা দুই যুৱতীক আটক কৰে দিছপুৰ আৰক্ষীয়ে নিশাই সুৰামত্ত দুই যুৱতীয়ে থানাৰ ভিতৰত আৰক্ষীৰ সন্মুখতে চলাই উদ্ভণ্ডাৰী থানাৰ ভিতৰৰ পৰা দুই যুৱতীয়ে সাংবাদিকৰ কেমেৰালৈ দলিয়াই দিয়ে চকী আৰু চেণ্ডেল পিছত আৰক্ষীয়ে সুৰামত্ত যুৱতী দুগৰাকীক GMCHত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত পাণবজাৰ মহিলা থানাত ৰাখে উল্লেখযোগ্য যে GMCHত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ সময়ত চিকিৎসালয়ৰ ভিতৰত একাংশ ৰোগীৰ অভিভাৱকক গতিয়াইও দিয়ে সুৰামত্ত যুৱতী দুগৰাকী क्या हो गया मत करो बोल देगा रे मोबाइल मत करो बोलो उसको मत करो बोल दे मत करो ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ দুৰ্গা পূজাৰ পিছতে পৰিলক্ষিত হৈছে কৰোনা সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ ঘটনা বিশেষকৈ শনিবাৰৰ দিনটোত ৰাজ্যত 269 জন লোক কৰোনাত আক্ৰান্ত হৈছে একেদৰে বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ 5 জনৰ মৃত্যু হৈছে কেৱল কামৰূপ মহানগৰতে 61 জন লোক কৰোনাত আক্ৰান্ত হৈছে ইফালে বৰপেটাত 33 জন যোৰহাটত 27 জন গোলাঘাটত 20 জন বঙাইগাঁৱত 2 জন ধেমাজি আৰু নলবাৰীত এজনকৈ লোক কৰোনাত আক্ৰান্ত হৈছে ইফালে এই পৰ্যন্ত ৰাজ্যত কৰোনাৰ পৰা আৰোগ্যৰ হাৰ 98.45%। উপনিৰ্বাচনৰ পূৰ্বে শনিবাৰে নিশা ভৱানীপুৰৰ কংগ্ৰেছৰ সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কংগ্ৰেছে আয়োজন কৰা এখন নিৰ্বাচনী সভা একাংশ সমৰ্থকৰ মাজত তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হয় আব্দুল খালেক জাকিৰ হুছেইন সিকদাৰ সিদ্দিক আহমেদ আব্দুল ৰহিম আহমেদৰ সন্মুখতে উত্তপ্ত হৈ পৰে ভৱানীপুৰ কংগ্ৰেছৰ নিৰ্বাচনী সভা পিছত জাকিৰ হুছেইন সিকদাৰে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত থকা সভাখনত বিজেপি দলক তীব্ৰ সমালোচনা কৰা হয় আগন্তুক উপনিৰ্বাচনত ভৱানীপুৰ সমষ্টিত ফণী তালুকদাৰ পৰাজিত হ'ব বুলি কয় সাংসদ আব্দুল খালেকে মইতো মাটিত দালাল নহয় মোক যে চিনি পাব মোৰ যদি অমানতৰ ধন বাজেয়াপ্ত হয় তেতিয়াহ'লে তেওঁতে যি ইচ্ছা তেওঁ কি ত্যাগ কৰিম বুলি কৈছে পুনৰ ত্যাগ কৰাৰ কাৰণে সাজু হৈ থাকক কিন্তু মই এটা কথা জানো মই যে পাছৰ সমষ্টিত বিজেপি আৰু তেওঁলোকৰ মিত্ৰজোঁট প্ৰবল প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ'ব আৰু ভৱানীপুৰত আমি জিকি আছো মিড ডে 18ত আছে আৰু বহু খবৰ লৈছো এটা বাণিজ্যিক বিৰতি মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম নমস্কাৰ ইয়া সিটি 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমটো খবৰ ফিলবাৰীৰ শিক্ষয়িত্ৰী অপমানক লৈ ফিলবাৰীত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হ'ল ঠিকে কিন্তু কোনো ধৰণৰ গ্ৰহণযোগ্য মীমাংসাত উপনীত হ'ব নোৱাৰিলে সভাত উপস্থিত শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থী তথা দলীয় নেতা প্ৰশাসনৰ লোক উপস্থিত থকা সভাখনত শিক্ষয়িত্ৰীগৰাকীক শিক্ষাৰ্থীয়ে আঁঠু ল'বলৈ বাধ্য কৰোৱা ঘটনাটোৰ সন্দৰ্ভত সৃষ্টি হয় তীব্ৰ বাকবিতণ্ডা নিউজ 18 এই ভয়ংকৰ কাণ্ড পোহৰলৈ অনাৰ পিছতে আজি অনুষ্ঠিত কৰা হৈছিল এই ৰাজহুৱা সভাখন কিন্তু সভাখনত শিক্ষয়িত্ৰীগৰাকীক অপমান কৰাৰ ঘটনাৰ পৰিৱৰ্তে সভাৰ সভাপতি কোন হ'ব তাক লৈহে কিছু সময় ধৰি সৃষ্টি হয় এক বিশৃংখল পৰিস্থিতি সভাখনত বিদ্যালয়খনে লোৱা মাচুল সন্দৰ্ভতো আলোচনা হয় প্ৰায় 3 ঘণ্টা ধৰি চলা এই সভাত দুই পক্ষই বুজাবুজিলৈ আহে যদি দুখী ছাত্ৰ নেতা সন্দৰ্ভত গ্ৰহণ কৰে নমনীয় স্থিতি যেটো কথা একাংশ লোকৰ মনত সৃষ্টি কৰিছে তীব্ৰ অসন্তুষ্টি নিশ্চিত ৰূপতে খবৰটোৱে এতিয়া ছ'চিয়েল মিডিয়া ওৰফে সংবাদ মাধ্যমতো যথেষ্ট খলকনি তুলিছে শিক্ষয়িত্ৰী এগৰাকীয়ে আঁঠু লৈছিল ছাত্ৰ ছাত্ৰীৰ ওচৰত সেই ঘটনাক লৈহে দিয়া হৈছিল এই সভাখন কিন্তু সভাখনত নমনীয় স্থিতি গ্ৰহণ কৰিলে সভাৰ
লোকসকলে বা কৰ্তৃপক্ষ শিক্ষয়িত্ৰী অপমানক লৈ ফিলবাৰীত এখন ৰাজহুৱা বিশাল সভা আয়োজন কৰা হ'ল ঠিকেই, কিন্তু কোনো ধৰণৰ গ্ৰহণযোগ্য মীমাংসাত উপনীত হ'ব নোৱাৰিলে সভাত উপস্থিত থকা শিক্ষক শিক্ষাৰ্থী তথা দলীয় নেতাসকলে। প্ৰশাসনৰ লোকো উপস্থিত আছিল সভাখনত। শিক্ষাৰ্থীৰ সন্মুখত শিক্ষয়িত্ৰীগৰাকীয়ে আঁঠু ল'বলৈ বাধ্য কৰা এই ঘটনাটোৰ সন্দৰ্ভত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হৈছিল, যিটো নিউজ 18 আনিছিল পোহৰলৈ। আৰু তাৰ পাছতে অনুষ্ঠিত হৈছিল ৰাজহুৱা সভাখন। কিন্তু সভাখনত শিক্ষয়িত্ৰীগৰাকীক অপমান কৰাৰ ঘটনাৰ পৰিৱৰ্তে সভাৰ সভাপতি কোন হ'ব তাক লৈহে কিছু সময় ধৰি সৃষ্টি হয় এক বিশৃংখল পৰিস্থিতিৰ। সভাখনত বিদ্যালয়খনে লোৱা মাচুল সন্দৰ্ভতো আলোচনা হয়। প্ৰায় 3 ঘণ্টা ধৰি চলা এই সভাত দুয়োপক্ষই বুজাবুজিলৈ ঠিকেই আহে, কিন্তু দোষী ছাত্ৰ নেতা সন্দৰ্ভত গ্ৰহণ কৰে নমনীয় স্থিতি, যিটো কথাই একাংশ লোকৰ মনত এতিয়া সৃষ্টি কৰিছে তীব্ৰ অসন্তুষ্টিৰ। মূল বিষয়বস্তুটোৱে হ'ল আচলতে সভাপতিৰ আসনখনক লৈ মূল কথাটো হৈছে যে ৰাইজে বিচাৰিছিলে যে ৰাইজৰ যিহেতু ৰাজহুৱা সভা, সেইবাবে ৰাইজৰ মাজৰ পৰা কোনোবা এগৰাকী সভাপতি হওক। আৰু তাৰ বাবে ফিলবাৰী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক জ্যেষ্ঠ ব্যক্তি দ্ৰোণচাৰিঙা ফুকন ছাৰৰ নামটো ৰাইজৰ ফালৰ পৰা প্ৰস্তাৱ কৰিছিলে, কিন্তু ফিলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ গভৰ্ণিং বডি আছিলে। এতিয়া নতুনকৈ যে আমাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হ'ল, তাৰ গভৰ্ণিং বডি এতিয়ালৈকে গঠন হোৱাই নাই। কিন্তু ফিলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ গভৰ্ণিং বডিৰ যিগৰাকী প্ৰেছিডেণ্ট সভাপতি, তেখেতে তাৰমানে আজি সভাখন সভাপতিত্ব কৰিমেই বুলি তেখেতে আকুৰগোজকে ধৰিছে। আৰু ৰাইজে প্ৰস্তাৱ কৰা মতেও তেওঁ মানি নলয়। আৰু যেতিয়া দ্ৰোণচাৰিঙা ফুকন ছাৰক ৰাইজে সভাপতি পাতিব বিচাৰিলে, তেতিয়া তেখেতে মানে মঞ্চ এৰি পিনে তেওঁ গুচি গৈছে। তাৰপৰা যি কি নহওক, ৰাইজে অৱশেষত তেখেতে যেতিয়া আকুৰগোজকে লাগিলে, ৰাইজে মানি ল'লে, ঠিক আছে আপুনিয়ে কৰক, আমি সকলোৱে উপনিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে ৰাজ্যৰ 5টা সমষ্টিতে বলিছে ৰাজনৈতিক গৰম বতাহ। তাৰ মাজতে বিটিআৰৰ 58 নং তামুলপুৰ বিধানসভা সমষ্টিটো ৰাজনৈতিকভাৱে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক ইমানুল মুছাহাৰী, সন্দীপ বসুমতাৰী আৰু দেবেন বৰুৱাই মনোনয়ন প্ৰত্যাহাৰ কৰিলেও তামুলপুৰ সমষ্টিটোত আউল লগাব গণেশ কছাৰীয়ে। হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF দলে প্ৰত্যক্ষভাৱে কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলেও নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব BPF নেতা তথা প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰী। ইতিমধ্যে উৰাজাহাজৰ প্ৰতীক লৈ নিৰ্বাচনী যুঁজলৈ সাজু হৈছে গণেশ কছাৰী, যাৰ বাবে তামুলপুৰত আকৰ্ষণীয় হৈ পৰিছে ৰাজনৈতিক প্ৰেক্ষাপট। ৰাজনৈতিক কিছু সমস্যাৰ বাবে BPF দলে সমষ্টিটোত প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলেও গণেশ কছাৰীয়ে জানিব দিয়া মতে তামুলপুৰ সমষ্টিৰ 4টা ব্লক BPF সমিতিয়ে সমৰ্থন দিছে গণেশ কছাৰীক। হাগ্ৰামা মহিলাৰীকো প্ৰচাৰ চলোৱাৰ বাবে জনাব আমন্ত্ৰণ। তেওঁ জানিব দিয়া মতে BPFৰ কৰ্মীসকলক ধৰি ৰখাৰ বাবে অৱতীৰ্ণ হৈছে নিৰ্বাচনত। উল্লেখযোগ্য যে বিগত নিৰ্বাচনত প্ৰাৰ্থী নোহোৱাকৈ BPF দলে সমষ্টিটোত 46,000 ভোট লাভ কৰিছিল। সেয়ে এইবাৰ তামুলপুৰত গণেশ কছাৰীয়ে জয়ী হ'ব বুলি জানিব দিয়ে। আপুনি প্ৰতীক কি পালে? মই হেলিকপ্টাৰ। নিৰ্বাচনৰ সময়ছোৱাত আপোনালোকৰ BPFৰ সভাপতি হাগ্ৰামা মহিলাৰে কেম্পেইনিং কৰিবনে? মই আমন্ত্ৰণ কৰিম, নিশ্চয় আমন্ত্ৰণ কৰিম। কি কাৰণত ইয়াতে প্ৰাৰ্থিত্ব নিদিলে? কিবা সমস্যা থাকিব পাৰে, কিবা এটা কৌশলগত সমস্যা থাকিব পাৰে। ইতিমধ্যে মই বিভিন্ন প্ৰেছ মিটত কৈছোঁৱে আগে পিছে, গতিকে আমাৰ দলত ডিচিপ্লিন ৰাখি পেলাই আমি কাম কৰি গৈ আছোঁ। ত্ৰিপুৰাৰ পৰা গুজৰাটলৈ বাইক ৰেলী। 16 দিনীয়া কাৰ্যসূচীৰে 3200 কিলোমিটাৰ পথ অতিক্ৰমৰ লক্ষ্য ত্ৰিপুৰা IR বেটেলিয়ন আৰু ত্ৰিপুৰা আৰক্ষীৰ। উদ্দেশ্য 31 অক্টোবৰত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনত অংশগ্ৰহণ কৰা। গুজৰাটৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিস্থলীত শ্ৰদ্ধা নিবেদন কৰিবলৈ যাত্ৰা কৰিছে দলটোৱে। উত্তৰ পূবক প্ৰতিনিধিত্ব কৰা দলটোৱে 14 অক্টোবৰত আৰম্ভ কৰিছিল যাত্ৰা। উল্লেখযোগ্য যে 14 অক্টোবৰত যাত্ৰা কৰা দলটো শনিবাৰে নিশা উপস্থিত হয় গুৱাহাটী আমবাৰীৰ CRPFৰ 128 নম্বৰ বেটেলিয়নত। শনিবাৰে উপস্থিত হোৱা দলটোৱে দেওবাৰে ৰাতিপুৱা গুৱাহাটীৰ পৰা পুনৰ আৰম্ভ কৰে যাত্ৰা। ৰাষ্ট্ৰীয় একতা ঐক্য গঢ়াৰ লক্ষ্যৰে ত্ৰিপুৰাৰ পৰা গুজৰাটলৈ যাত্ৰা কৰে দলটোৱে। त्रिपुरा स्टेट ट्राइबल्स यानी त्रिपुरा पुलिस की तरफ से आज गुवाहाटी CRPF का 128 कैंप में हम लोग हल कर रहे हैं। हम लोग राष्ट्रीय एकता दिवस उपलक्ष्य पर मोटरसाइकिल रैली त्रिपुरा से स्टार्ट किया है हम लोग 15 अक्टूबर को मॉर्निंग में।
इसका उपलक्ष्य ये है कि सरदार वल्लभ भाई पटेल या इंडिया का पहला होम मिनिस्टर 31 अक्टूबर बर्थडे है, तो उनका जो उद्देश्य में जो स्टैचू ऑफ यूनिटी बनाया गुजरात में, उधर सेंट्रली बहुत बड़ा एक राष्ट्रीय एकता दिवस का प्रोग्राम होने जा रहा है। इसमें हम नॉर्थ ईस्ट का तरफ से त्रिपुरा स्टेट से त्रिपुरा पुलिस हम लोग 25 बाइक लेके उधर 3500 किलोमीटर तकरीबन डिस्टेंस कवर करके हम लोग उधर पार्टिसिपेट करने जा। ৰাজ্যত প্ৰতিদিনে হুৰাহুৰে বৃদ্ধি পাইছে সামগ্ৰীৰ মূল্য। অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক কুঙা কৰাৰ লগতে চৰকাৰৰ একাংশ মন্ত্ৰী বিধায়কে দিছে টুলুঙা মন্তব্য। পেট্ৰলৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰাৰ পিছত ডিজেলৰ মূল্যও শতকৰ ঘৰ অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰো অবাধ হাৰত মূল্য বৃদ্ধি ঘটিছে। দালি চাউল মিঠাতেলৰ মূল্যই অভিলেখ সৃষ্টি কৰাৰ দিশে আগবাঢ়িছে। সমান্তৰালকৈ পিঁয়াজৰ মূল্যই 60 টকা পাৰ কৰিছে। যোগান মন্ত্ৰীৰ ব্যৰ্থতাৰ বাবে ৰাজ্যত এতিয়া গোলামালৰ দোকানত সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা পৰ্যায় পাইছেগৈ। চাহিদাৰ বিপৰীতে যোগানৰ তাৰতম্য ঘটাৰ কথা প্ৰকাশ কৰা মন্ত্ৰী ৰঞ্জিত দাসে এই পৰ্যন্ত কেৱল টুলুঙা মন্তব্য কৰাতে ক্ষান্ত আছে। শাক পাচলিৰ মূল্যও জ্বলাক গলাক খুৱাইছে সাধাৰণ জনতাক। পেট্ৰলৰ কথা ডিপেণ্ড কৰিছে, আন্তঃৰাষ্ট্ৰীয় বজাৰখনৰ ওপৰত ডিপেণ্ড কৰিছে। আপোনালোকে নিশ্চয় এটা কথা জানে, আজি 100 টকা হোৱা বুলি কৈ আছে, কিন্তু আমাৰ আগতে অসমতকৈ কিন্তু অন্য ৰাজ্যত কিন্তু 100 টকা কেতিয়াবাই হৈ থাকে। তেতিয়া কিন্তু আমাক কিন্তু কোনো ধন্যবাদ দিয়া নাই যে অসমত এতিয়ালৈ 100 টকা হোৱা নাই। ন' ডাউট এইটো আমি ভাল পোৱা নাই 100 টকা হোৱাটো, বা মনত আমি বেয়াও লাগিছে। কিন্তু যিহেতু ডিপেণ্ড কৰে বিভিন্ন ধৰণৰ কথাৰ ওপৰত, GSTৰ ওপৰত ডিপেণ্ড কৰে, কিমান বেৰেলত কিমান দাম পৰে আন্তঃৰাষ্ট্ৰীয়, এইটো ডিপেণ্ড কৰে। গতিকে মই ভাবোঁ যে আগন্তুক দিনত এইটো সুস্থিৰ পৰিৱেশ, এইটো সুস্থিৰ অৰ্থনীতি যিহেতু আহিছে, মাননীয় মোদী ডাঙৰীয়াই ইয়াকে টেকেল কৰিব পাৰিছে। কাৰণ কিয় যে আচলতে এই সময়ত অৰ্থনীতি বিধ্বস্ত হ'ব লাগিছিলে, অন্য বহুত ৰাষ্ট্ৰৰ অৰ্থনীতি বিধ্বস্ত হ'ল, কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ অৰ্থনীতি বিধ্বস্ত হ'বলৈ দিয়া নাই। এনেকুৱা প্ৰত্যাহ্বানৰ সমূহত আমি এটাও কিন্তু সোধাটোৰ নাই কিন্তু ব্যক্তি, আৰু যাৰ কাৰণে আজি অন্ন সুৰক্ষাৰ জৰিয়তে যিমানবোৰ ৰেচন সামগ্ৰী যোগান ধৰি আহিছে, এই কৰোণা কালৰ কাৰণে প্ৰতিগৰাকী ব্যক্তিলৈ আমি 5 কিলোকৈ অতিৰিক্ত ৰেচন সামগ্ৰী দি আহিছোঁ। আৰু যাৰ কাৰণে যোৱা এপ্ৰিল মাহৰ পৰা নৱেম্বৰ মাহলৈ আমি 2,51,00,000 বেনিফিচিয়াৰী হিতাধিকাৰী অতিৰিক্ত 5 কিলো পৰ্যন্ত চাউল আমাৰ দি আছে, যাৰ কাৰণে নেকি প্ৰতি মাহে 27,000 কোটি টকা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খৰচ কৰি আহিছে। গতিকে মই সেইকাৰণে ভাবোঁ যে এই অৰ্থনীতিক চম্ভালি লোৱাত সক্ষম হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, আৰু আগন্তুক দিনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বদৰুদ্দিন আজমলে। মূল্য বৃদ্ধিৰ বাবে সকলো শ্ৰেণীৰ লোকৰে সমস্যা হৈছে। উপ নিৰ্বাচনৰ মূল ইছ্যু হ'ব এইবাৰ মূল্য বৃদ্ধি। UDFে ভৱানীপুৰ আৰু গোসাইগাঁও সমষ্টি দখল কৰিব বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে। তেওঁৰ মন্তব্য শুনাইছোঁ। ইমান জ্বলন্তৰ এটা সমস্যা হৈছে যিটো কোনো মানুহ বাচিব নোৱাৰে, না পইচাৱালা বাচি আছে, না গৰীব বাচি আছে। গৰীব মানুহটো শেষ হৈ গ'ল। কালি মই আহিছোঁ ৰাতি, এটা গাড়ী মই হুইল চেয়াৰলৈ উঠাইছে, সি কৈ আছে হুজুৰ আমি কেনেকুৱা খাম, কেনেকুৱা বাচাই থাকিম, নিজৰ বাল বাচ্চাক আমি কেনেকুৱা খুৱাম, পঢ়াম কেনেকুৱা, আমাৰ নাই এক পইচা নাই। চব ইমান মূল্য বৃদ্ধি হৈছে যে জীয়াই থকাই মুস্কিল। চব পাৰ্টি আমিতো কৰিম, আমিতো আমাৰ পাৰ্টিৰ পৰা কৰিম, বাকী চব পাৰ্টিয়ে যদি মূল্য বৃদ্ধিটো ইছ্যু বনায় প্ৰভাৱ পৰিব। হয়, এফালে পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু আনফালে নিত্য ব্যৱহাৰ্য বয় বস্তুৰ মূল্য বৃদ্ধি, আৰু এই মূল্য বৃদ্ধিয়ে এতিয়া কোঙা কৰিছে সাধাৰণ জনতাক। কিয়নো বজাৰলৈ গৈ 100 বাৰ ভাবিবলগীয়া হৈছে সাধাৰণ ক্ৰেতাই। প্ৰতিবিধ পাচলিৰ দৰ 80 টকাৰ তলত নাই, আৰু যাৰ কাৰণে বেগখন লৈ বহুতেও ঘৰমুৱা হ'ব উভতিবলগীয়া হৈছে। আৰু এই মূল্য বৃদ্ধিৰ আঁৰত আচলতে কি আছে আমি জানিবৰ বাবে অকণমান 2-এজন গ্ৰাহকৰ পৰা কথা পাতিম, বা কেনেধৰণৰ আজিৰ তাৰিখত বজাৰ দৰ আছে। মই উত্তৰ গুৱাহাটী এখন অভয়পুৰৰ এই পাচলি বজাৰত আছোঁ, বদাপথৰ পাচলি বজাৰ, আৰু এজন সাধাৰণ ক্ৰেতাৰ সৈতে কথা পাতিম। কেনেকুৱা বজাৰ দৰ কেনেকুৱা? ইয়াতে বজাৰৰ দৰটো একে বহুত দাম, আৰু বেলেগত কৰি বহুত দাম, আৰু নিজা খুচি বেপাৰীবিলাক নিজা ইচ্ছামতে দাম লয়। ইয়াতে আমাৰ কোনো আমাৰ প্ৰশাসনৰতো কাম নাইয়ে, আৰু সিহঁতে নিজা ইচ্ছামতে দাম লয় চব। 60 টকা 80 টকাৰ তলত পাচলি নাই, একো নাই। 60 টকা কি 70 টকাৰ হেৰিটো নাই পাচলি। এই লেচাৰা কেজি 150 টকা, বিলাহী কেজি 150 টকা, হেৰি কৰি এটা চেল কৰিলে হেৰি নহ'ব। আমি কাৰণে গোটেই অভয়পুৰ ৰাইজে লগ লাগি দোকান আমি হেৰি কৰি দিম, এই প্ৰশাসনৰ লগত কথা নাই আমাৰ। খুচুৰা বিক্ৰেতা মুনাফা আদায় কৰি আছে। খুচুৰা কেইটাই চবখিনি
ধন্যবাদ। আৰু এয়া মোৰ সতীৰ্থ দেখুৱাই আছে এয়া উত্তৰ গুৱাহাটী অভয়পুৰৰ এখন পাচলি বজাৰ পদপথৰ পাচলি বজাৰ আৰু এই পাচলি বজাৰত বৃহত্তৰ অঞ্চলটিৰ গ্ৰাহকে পাচলি ক্ৰয় কৰে কিন্তু যি ধৰণৰ হঠাৎ মূল্য বৃদ্ধি হৈছে এই মূল্য বৃদ্ধিয়ে এশবাৰ চিন্তা কৰিবলগীয়া হৈছে গ্ৰাহকে সাধাৰণ গ্ৰাহকে এতিয়া ঢুকি নাপায় পাচলিৰ পৰিৱৰ্তে কোনো কোনে মাংস খোৱাই লাভদায়ক বুলি ধৰি লৈছে আৰু ইয়াতে আন এগৰাকী গ্ৰাহক আছে আমি পোনে পোনে কথা পাতিম ডাঙৰীয়া কি ক'ব পাচলিৰ দৰ কেনেকুৱা আপুনি অলপ আগতে কৈ থকা শুনিলোঁ যে পাচলি খোৱাতকৈ মাংস খোৱাই ভাল সঁচাকৈ এতিয়া এনেকুৱা অৱস্থা হৈছে আমাৰ যি ইয়াতে বজাৰৰ মূল্য বৃদ্ধি অন্যান্য বজাৰৰ তুলনাত ইয়াতে বজাৰৰ মূল্য বৃদ্ধি যথেষ্ট বেছি আৰু আমি লক্ষ্য কৰিছোঁ যে কামৰূপ জিলা প্ৰশাসনৰ লগতে যোগান বিভাগ একেবাৰে এই মূল্য নিয়ন্ত্ৰণ কৰাত একেবাৰে বৃহৎ হৈছে যিখিনি সময়ত বেলেগ অন্যান্য বজাৰত চৰকাৰে এটা পাচলিত এটা হেৰি বান্ধি দিছে নিৰিখ বান্ধি দিছে কিন্তু এই নিৰিখ ইয়াতে কোনো ধৰণৰ আপোনাৰ বেপাৰীখিনিয়ে লোৱা দেখা পোৱা মানে প্ৰতিফলিত হোৱা নাই ফলত আমি অত্যাধিক দামত বস্তু কিনিব লগাত বাধ্য হৈছোঁ যোগান বিভাগে ইয়াত তদাৰক কৰে নাই আমিতো এতিয়ালৈকে কোনো খাদ্য যোগান বিভাগৰ তদাৰক দেখা নাই তথাপিতো প্ৰশাসনৰ কামৰূপ জিলা প্ৰশাসনৰ ফালৰ পৰাও কোনো ধৰণৰ মানুহে ইয়াতে বজাৰত আহি তদাৰক কৰা দেখা নাই যে ইয়াত মূল্যবৃদ্ধি কিবা নিয়ন্ত্ৰণৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে সেইটো আমাৰ লক্ষ্যগোচৰ দৃষ্টিগোচৰ হোৱা নাই এজন বিক্ৰেতাৰ পৰা আমি পোনে পোনে জানিম দাদা আজিৰ তাৰিখত গাজৰ বা পটল আৰু আন সামগ্ৰী কেনেকুৱা দৰ মই কৈ গৈছোঁতো এতিয়া কৈ গৈছোঁ এইটো 100 টকা কিলো গাজৰ আৰু পটল বিলাহী 60 টকা কিলো হেৰি পটল 50 টকা কিলো সাধাৰণ গ্ৰাহকে অভিযোগ কৰিছে যে আপোনালোকে দুগুণ হোলচেল প্ৰাইচতকৈ বহুত দুগুণ দাম লয় দুগুণ দাম আমি তাতেই দাম বস্তু আৰু তাতে দাম বস্তু এয়া আছিল এজন খুচুৰা বিক্ৰেতাৰ কথা আচলতে খুচুৰা বিক্ৰেতাজনে কৈছে যে হোলচেল দৰ বেছি আছে তাৰ বাবে বেছি দৰত বিক্ৰী কৰিবলগীয়া হৈছে কিন্তু সাধাৰণ গ্ৰাহকে অভিযোগ কৰিছে যে হোলচেল দৰতকৈ দুগুণ দামত সাধাৰণ খুচুৰা বিক্ৰেতাবিলাকে বিক্ৰী কৰি আহিছে আৰু তাৰ বাবে সাংঘাতিক অসুবিধাৰ সন্মুখীন হৈ আহিছে সাধাৰণ ক্ৰেতাসকল আৰু এতিয়া পাচলিৰ পৰিৱৰ্তে কিছুসংখ্যকে মাছ মাংস ক্ৰয় কৰাটো লাভদায়ক বুলি ধৰি লৈছে আৰু মোৰ সতীৰ্থ এয়া দেখুৱাই আছে উত্তৰ গুৱাহাটী অভয়পুৰৰ এখন পাচলিৰ পদপথৰ পাচলিৰ দোকান আৰু এই পাচলিৰ দোকানত বিভিন্ন প্ৰান্তৰ পৰা লোক আহে আৰু কিন্তু যি মূল্যৰ খুচি সেই মূল্য খুচি দেখি আচৰিত হ'বলগীয়া হয় আৰু এজন গ্ৰাহক আছে আমি পোনে পোনে কথা পাতিম কি হ'ব পাচলিৰ দৰ কেনেকুৱা এই ফাটাফাটি আৰু বুঢ়া ফাটাফাটি লগাই দিছে তাৰমানে কিবা কি ক'বা আৰু মানে 500 টকা ওলালে 2 কিলো কিনিলে মানে 500 টকা শেষ চাফা উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ পানীত উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে উদ্ধাৰ হোৱা মৃতদেহটো দুধনৈৰ ডামৰা ৰোডৰ মোহন বিশ্বকৰ্মা বুলি চিনাক্ত কৰা হৈছে দশমীৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল 26 বছৰীয়া মোহন বিশ্বকৰ্মা পৰিয়ালে এজাহাৰো দাখিল কৰিছিল এই সন্দৰ্ভত স্থানীয় লোকে জনোৱা মতে মৃতদেহটোৰ কিছু অংশত আঘাতৰ চিন দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে এই মুহূৰ্তলৈকে এয়া দুৰ্ঘটনা নে হত্যাকাণ্ড সেয়া স্পষ্ট কৰা নাই যদিও ইতিমধ্যে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে উল্লেখযোগ্য যে নৈখনত পানীৰ পৰিমাণ একেবাৰে কম এটা প্ৰশ্ন হৈছে মাত্ৰ 1 পৰা 1.5 ফুট পানীত পৰি কিদৰে মৃত্যু হ'ব পাৰে এজন যুৱকৰ এয়া পৰিকল্পিত হত্যাকাণ্ড নেকি সকলোবোৰ পোহৰলৈ আহিব মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে আৰু ইয়াৰ লগে লগে সামৰিছোঁ মিড ডে 18 নমস্কাৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম নমস্কাৰ ইয়া সিটি 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমটো খবৰ ফিলবাৰীৰ শিক্ষয়িত্ৰী অপমানক লৈ ফিলবাৰীত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হ'ল ঠিকে কিন্তু কোনো ধৰণৰ গ্ৰহণযোগ্য মীমাংসাত উপনীত হ'ব নোৱাৰিলে সভাত উপস্থিত শিক্ষক শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থী তথা দলীয় নেতা প্ৰশাসনৰ লোক উপস্থিত থকা সভাখনত শিক্ষয়িত্ৰীগৰাকীক শিক্ষাৰ্থীয়ে আঁঠু ল'বলৈ বাধ্য কৰোৱা ঘটনাটোৰ সন্দৰ্ভত সৃষ্টি হয় তীব্ৰ বাকবিতণ্ডা
নিউজ 18 এই ভয়ংকৰ কাণ্ড পোহৰলৈ অনাৰ পিছতে আজি অনুষ্ঠিত কৰা হৈছিল এই ৰাজহুৱা সভাখন। কিন্তু সভাখনত শিক্ষয়িত্ৰীগৰাকীক অপমান কৰাৰ ঘটনাৰ পৰিৱৰ্তে সভাৰ সভাপতি কোন হ'ব তাক লৈহে কিছু সময় ধৰি সৃষ্টি হয় এক বিশৃংখল পৰিস্থিতি। সভাখনত বিদ্যালয়খনে লোৱা মাচুল সন্দৰ্ভতো আলোচনা হয়। প্ৰায় 3 ঘণ্টা ধৰি চলা এই সভাত দুই পক্ষই বুজাবুজিলৈ আহে যদিও দুখী ছাত্ৰ নেতা সন্দৰ্ভত গ্ৰহণ কৰে নমনীয় স্থিতি, যিটো কথা একাংশ লোকৰ মনত সৃষ্টি কৰিছে তীব্ৰ অসন্তুষ্টি। নিশ্চিত ৰূপতে খবৰটোৱে এতিয়া ছ'চিয়েল মিডিয়া ওৰফে সংবাদ মাধ্যমতো যথেষ্ট খলকনি তুলিছে। শিক্ষয়িত্ৰী এগৰাকীয়ে আঁঠু লৈছিল ছাত্ৰ ছাত্ৰীৰ ওচৰত। সেই ঘটনাক লৈহে দিয়া হৈছিল এই সভাখন। কিন্তু সভাখনত নমনীয় স্থিতি গ্ৰহণ কৰিলে সভাৰ লোকসকলে বা কৰ্তৃপক্ষ। শিক্ষয়িত্ৰীৰ অপমানক লৈ ফিলবাৰীত এখন ৰাজহুৱা বিশাল সভা আয়োজন কৰা হ'ল ঠিকেই, কিন্তু কোনো ধৰণৰ গ্ৰহণযোগ্য মীমাংসাত উপনীতই হ'ব নোৱাৰিলে সভাত উপস্থিত থকা শিক্ষক শিক্ষাৰ্থী তথা দলীয় নেতাসকলে। প্ৰশাসনৰ লোকো উপস্থিত আছিল সভাখনত। শিক্ষাৰ্থীৰ সন্মুখত শিক্ষয়িত্ৰীগৰাকীয়ে আঁঠু ল'বলৈ বাধ্য কৰা এই ঘটনাটোৰ সন্দৰ্ভত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হৈছিল, যিটো নিউজ 18 আনিছিল পোহৰলৈ। আৰু তাৰ পাছতে অনুষ্ঠিত হৈছিল ৰাজহুৱা সভাখন। কিন্তু সভাখনত শিক্ষয়িত্ৰীগৰাকীক অপমান কৰাৰ ঘটনাৰ পৰিৱৰ্তে সভাৰ সভাপতি কোন হ'ব তাক লৈহে কিছু সময় ধৰি সৃষ্টি হয় এক বিশৃংখল পৰিস্থিতিৰ। সভাখনত বিদ্যালয়খনে লোৱা মাচুল সন্দৰ্ভতো আলোচনা হয়। প্ৰায় 3 ঘণ্টা ধৰি চলা এই সভাত দুই পক্ষই বুজাবুজিলৈ ঠিকেই আহে, কিন্তু দুখী ছাত্ৰ নেতা সন্দৰ্ভত গ্ৰহণ কৰে নমনীয় স্থিতি, যিটো কথাই একাংশ লোকৰ মনত এতিয়া সৃষ্টি কৰিছে তীব্ৰ অসন্তুষ্টিৰ। মূল বিষয়বস্তুটোৱে হ'ল আচলতে সভাপতিৰ আসনখনক লৈ মূল কথাটো হৈছে যে ৰাইজে বিচাৰিছিলে যে ৰাইজৰ যিহেতু ৰাজহুৱা সভা, সেইবাবে ৰাইজৰ মাজৰ পৰা কোনোবা এগৰাকী সভাপতি হওক। আৰু তাৰ বাবে ফিলবাৰী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক জ্যেষ্ঠ ব্যক্তি দ্ৰোণচাৰিঙা ফুকন ছাৰৰ নামটো ৰাইজৰ ফালৰ পৰা প্ৰস্তাৱ কৰিছিলে। কিন্তু ফিলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ গভৰ্ণিং বডি আছিলে। এতিয়া নতুনকৈ যে আমাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হ'ল তাৰ গভৰ্ণিং বডি এতিয়ালৈকে গঠন হোৱাই নাই। কিন্তু ফিলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ গভৰ্ণিং বডিৰ যিগৰাকী প্ৰেছিডেণ্ট সভাপতি, তেখেতে তাৰমানে আজি সভাখন সভাপতিত্ব কৰিমেই বুলি তেখেতে আকুৰগোজকে ধৰিছে। আৰু ৰাইজে প্ৰস্তাৱ কৰা মতেও তেওঁ মানি নলয়। আৰু যেতিয়া দ্ৰোণচাৰিঙা ফুকন ছাৰক ৰাইজে সভাপতি পাতিব বিচাৰিলে, তেতিয়া তেখেতে মানে মঞ্চ এৰি পিনে তেওঁ গুচি গৈছে। তাৰপৰা যি কি নহওক, ৰাইজে অৱশেষত তেখেতে যেতিয়া আকুৰগোজকে লাগিলে, ৰাইজে মানি ল'লে, ঠিক আছে আপুনিয়ে কৰক, আমি সকলোৱে সুমীমাংসা বিচাৰিছোঁ। কিন্তু সভাপতি হৈয়ে এনেকুৱা ধৰণৰ কিছুমান তেওঁ ৰুলিং দিলে, যিখিনি ৰুলিঙক লৈ পিনে ৰাইজ আকৌ বিতুষ্ট হৈ পৰিছিলে। আমি বিচাৰোঁ এটা সুমীমাংসাহে হ'ব লাগে। নিউজ হেডলাইন্স আগবঢ়াইছে ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি কৰোনাৰ সংক্ৰমণ। দুৰ্গা পূজাৰ পিছতে কৰোনা সংক্ৰমণৰ হাৰ বৃদ্ধি। শনিবাৰৰ দিনটোত ৰাজ্যত 269 জন লোক কৰোনাত আক্ৰান্ত। একেদৰে বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ মৃত্যু 5 জনৰ। প্ৰিন্সি গগৈ কাণ্ডৰ নতুন মূৰ। প্ৰিন্সিক অপহৰণৰ অভিযোগ খণ্ডন পৰাগ দাসৰ। 14 অক্টোবৰত গহপুৰত পৰাগৰ সৈতে স্ব ইচ্ছাই বিবাহ